নমস্কাৰ স্বাগতম জনাইছোঁ এয়া হ'ল দ্য প্ৰাইম শ্ব' আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আজি আমি নিউজ 18 অসম নৰ্থ ইষ্টত ৰাসৰ আগতীয়া খবৰ আপোনালোকক দিম আগতীয়া পৰিৱেশ আপোনালোকে দেখিবলৈ পাব আখৰা চলি আছে বৰ্তমান আৰু আখৰা কেনেধৰণে চলিছে সেয়া অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমি আপোনালোকক দেখুৱাম আমাৰ তিনিগৰাকীকৈ সাংবাদিক লাইভত থাকিব মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী তিয়কৰ পৰা দিগন্ত হাজৰিকা আৰু গহপুৰৰ পৰা পলাশ ফুকন বৰ্তমান দুগৰাকী সাংবাদিক আমাৰ সৈতে আছে ভাস্কৰ আৰু দিগন্ত হাজৰিকা ভাস্কৰ মাজুলীৰ পৰা আছে আৰু মাজুলী বুলি ক'লেই ৰাসৰ এক অনন্য পৰিৱেশ দেখা যায় তিয়কতো একেই সেই পূৰ্বৰ গৰিমা পূৰ্বৰ যিখিনি পৰম্পৰা তেওঁলোকে অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰি আছে আৰু মাজুলী আৰু তিয়কৰ পৰা এয়া পোনপটীয়া সম্প্ৰচাৰৰ সময় হৈছে ভাস্কৰ কটকী আৰু দিগন্ত হাজৰিকা পোনপটীয়া সম্প্ৰচাৰত আপোনালোকৰ কাষলৈ গৈছোঁ আমি যোগাযোগ স্থাপন কৰি আছোঁ আৰু এয়া আপোনালোকে দেখিছে বিভিন্ন প্ৰান্তৰ পৰিৱেশ য'ত আখৰাসমূহ চলি আছে কণ কণ শিশুৰ পৰা আদি কৰি জ্যেষ্ঠজনলৈকে সকলো আখৰাত ব্যস্ত হৈ আছে আৰু ৰাসলীলা বুলি ক'লেই শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা সকলোৱে মনলৈ আহে 1600 গোপিনীক মোহিছিল শ্ৰীকৃষ্ণ আৰু এই ৰাসলীলাত এক অনন্য মাদকতা আছে শীতকালত ৰাসৰ এই আনন্দ সঁচাকৈয়ে এক বিশেষ ৰূপত আমি দেখিবলৈ পাওঁ আৰু যিহেতু কোভিডৰ পৰিস্থিতি কিছু খাম কাটিছে বিগত বৰ্ষত কোভিডৰ বাবে ৰাস ভালদৰে অনুষ্ঠিত হ'ব নাপালে কেৱল অনুষ্ঠিত কাৰ্যসূচী ৰখা হৈছিল কিন্তু এই বৰ্ষত যিহেতু সকলো ওলাই আহিবলৈ সক্ষম হৈছে সেয়েহে এইবাৰ উৎসাহ উদ্দীপনা দুগুণে বৃদ্ধি পাইছে সময় হৈছে পোনপটীয়া সম্প্ৰচাৰৰ ইতিমধ্যে আমি কৈছোঁ মাজুলীৰ পৰা আছে আমাৰ সতীৰ্থ ভাস্কৰ জ্যোতি কটকী তিয়কৰ পৰা আছে আমাৰ সতীৰ্থ দিগন্ত হাজৰিকা আৰু গহপুৰৰ পৰা আছে আন এগৰাকী সতীৰ্থ পলাশ ফুকন তিনিওগৰাকীকে মই স্বাগতম জনাইছোঁ দ্য প্ৰাইম শ্ব'ৰ মাজলৈ যিহেতু আমি প্ৰত্যেকগৰাকীৰ পৰা পৰিৱেশসমূহৰ বুজ ল'ম আখৰা কেনেধৰণে চলি আছে সেয়া চাম প্ৰথমে মই মাজুলীলৈ যাব বিচাৰিছোঁ ভাস্কৰ জ্যোতি কটকীৰ কাষলৈ যাম পলাশ ফুকনৰ কাষলৈ প্ৰথমে গৈছোঁ অলপ নেটৱৰ্কৰ যিহেতু ইছ্যু আছে গহপুৰলৈ গৈছোঁ পলাশ হয় প্ৰাঞ্জল শৰতৰ নিশা এতিয়া ৰাসলীলাত ব্যস্ত হৈ পৰিছে গহপুৰ বৰুৱা পথাৰৰ ৰাইজ আৰু মই উপস্থিত আছোঁ বৰুৱা পথাৰত গহপুৰত প্ৰথমে এক দৃশ্য দেখাই লৈছোঁ প্ৰাঞ্জল এয়া চাওক সুন্দৰকৈ সকলো গাঁৱৰ পুৰুষ মহিলা শিশুকে ধৰি সকলোৱে এনেদৰে ৰাসলীলাৰ আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত পলাশ হয়তো অলপ কিছু অসুবিধা হৈছে আমি যোগাযোগ কৰিম পলাশৰ সৈতে নেটৱৰ্কটো অলপ ভাল হওক সেইটো আশা কৰিছোঁ ভাস্কৰ জ্যোতি কটকীৰ কাষলৈ গৈছোঁ মাজুলীৰ ৰাসৰ পৰিৱেশ আখৰাৰ পৰিৱেশ চাবলৈ ভাস্কৰ এইবাৰ কি বিশেষ কাৰ্যসূচী বিগত বৰ্ষত নহ'ল এইবাৰ কেনেধৰণৰ আয়োজন চলিছে কেনেধৰণে আখৰা চলিছে কিমান দেখা আছে ব্যস্ত হৈ পৰিছে শিল্পী কলা কুশলী অভিনেতা অভিনেত্ৰী আৰু যিহেতু 18 নৱেম্বৰৰ পৰা যিহেতু ৰাসোৎসৱ আৰম্ভ হ'ব আৰু ৰাসক লৈ বৰ্তমান ব্যস্ততাৰ অন্ত নাই সকলোৰে আৰু বৰ্তমান আমি উপস্থিত আছোঁ মাজুলীৰ গড়মূৰ সৰু সত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘত আৰু আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ ইয়াত আচলতে আখৰা চলি আছে এয়া শিশু লীলাৰ যি আখৰা এই আখৰা চলি থকা পৰিলক্ষিত হৈছে তাৰ সমান্তৰালভাৱে বিভিন্নজন ব্যক্তি ইয়াত জড়িত হৈ আছে পৰিচালক আছে ছেটিংছৰ মানুহ আছে সংগীতৰ যি মিউজিক বক্সন মিউজিকৰ মানুহ আছে সকলোৱে একেলগে আচলতে ইয়াত দৰ্শকৰো কোনো অভাৱ দৰ্শকসকলো ইয়াত বহি থকা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে এনেদৰে আচলতে বৰ্তমান মাজুলীত ৰাতি দুপৰলৈকে আখৰা চলিছে কংসালয়ৰ পৰা আৰম্ভ কৰি নন্দালয় গুস্থলীলা মহাৰাস এনেদৰে আচলতে এই বিভিন্ন অৰ্ধ শতাধিক মঞ্চ আৰু 20-20খনতকৈ অধিক সত্ৰত এইবাৰ ৰাসলীলা অনুষ্ঠিত হ'ব আৰু বৰ্তমান আমি দেখুৱাইছোঁ ইয়াত আখৰা চলি আছে পূৰ্ণোদ্যমে আৰু সকলো ব্যস্ত হৈ পৰিছে আমি বিভিন্নজন লোক আছে আমি কথা পাতিবলৈ চেষ্টা কৰিম পৰিচালক কাজল দত্ত আঙুৰীয়া আছে আৰু আমাৰ লগত উপস্থিত আছে বিভিন্নজন আমি জানিবলৈ চেষ্টা কৰিম কেনেদৰে বৰ্তমান ব্যস্ত হৈ আছে আৰু প্ৰস্তুতি কেনেকুৱা চলিছে প্ৰস্তুতি আমি সম্পূৰ্ণভাৱে আগবাঢ়িছোঁ খুব দ্ৰুতগতিত আমাৰ প্ৰস্তুতি চলি আছে কোভিড-19ৰ কিছুমান বাধা আছিলে ইতিমধ্যে চৰকাৰে যিখিনি বাধা আমাক আৰোপ কৰিছে সেইখিনি অতিক্ৰম কৰি চৰকাৰৰ লগত সহযোগিতাৰে আমি সকলোৱে ৰাস কমিটি মাজুলী যিমানখিনি আছে সকলোৱে সহযোগিতাৰে চৰকাৰৰ লগত সহযোগিতাৰে প্ৰশাসনৰ লগত সহযোগিতাৰে আমি ৰাসৰ পবিত্ৰ উৎসৱ উদযাপন কৰিবৰ কাৰণে আমি সক্ষম হ'ম বুলি আমি বিশ্বাস কৰিছোঁ। আৰু এতিয়া
আমি নিউজ 18ৰ পৰিয়ালক আমি ধন্যবাদ জনাইছোঁ। আমাৰ সমগ্ৰ মাজুলীবাসীৰ হৈ এই ৰাসোৎসৱৰ আগন্তুক ৰাসোৎসৱৰ কাৰণে মই অভিনন্দন জনাইছোঁ। সকলোকে আমি অলপ নিমন্ত্ৰণ আখৰা চাব জনাইছোঁ, বিচাৰিছোঁ। আপোনাসকল আহক, মাজুলীৰ ৰাস চাই আমাক আশীৰ্বাদ দি যাওক। হয়, নিশ্চিতভাৱে আমি যদি অলপ আখৰা চাবলৈ যত্ন কৰিম আৰু আমি অনুৰোধ জনাইছোঁ যাতে অকণমান আখৰা আৰম্ভ কৰে, কাৰণ আমি দৰ্শকসকলক নিউজ 18ৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম আচলতে ইয়াত বৰ্তমান যিসকল গোপীসকল ইয়াত নৃত্য কৰিবলৈ তেওঁলোক সাজু হৈছে আৰু ভাস্কৰ তেওঁলোকক সাজু কৰক আপুনি, আৰু আখৰা আমি চাম, তেওঁলোক সাজু হওক। তাৰ সেইখিনি সময়তে আমি আমাৰ আন এগৰাকী সতীৰ্থ দিগন্ত হাজৰিকাৰ কাষলৈ যাব বিচাৰিছোঁ তেওঁকলৈ। আপুনি তেওঁলোকক সাজু কৰক ভাস্কৰ। দিগন্ত, যিহেতু আৰু মাজত 6 বা 7 দিন আছে, ক'ৰবাত 18 তাৰিখৰ পৰা ৰাস আৰু ক'ৰবাত 17 নৱেম্বৰৰ পৰাই ৰাস, 6-7 দিনৰ সময়। আৰু আপুনি আমি জনাত তিয়কৰ ৰাসৰ সৈতে ওতপ্ৰোতভাৱে এইবাৰ নিজেও জড়িত হৈ পৰিছে। কেনে চলিছে তাত আখৰা মহাৰাসৰ? প্ৰাঞ্জল চাওক, আপুনি যিহেতু উল্লেখ কৰিছে, শৰতৰ পূৰ্ণিমা ৰাতি অতি বিতোপনত ধ্বনি উঠিছে প্ৰত্যেকটো মঞ্চতেই। কোনোটো মঞ্চত যদি ভগৱান কৃষ্ণক বিচাৰি ৰাধা বাউলী হৈছে, কোনোটো মঞ্চত আকৌ দেখিবলৈ পোৱা গৈছে অঘাসুৰ, বঘাসুৰ, শংখচুৰ আৰু মথুৰাৰ কুপুত্ৰ খ্যাত কংসবধৰ আখৰা। মই যোৰহাটৰ পৰিৱেশ দেখুৱাই আছো, যোৰহাটৰ বামকুকুৰাচোৱা গাঁৱৰ পৰিৱেশ দেখুৱাই আছো। 80 বছৰীয়া এখন ৰাস ইতিমধ্যে গাঁৱৰ সকলো প্ৰায় 300টা পৰিয়াল আছে প্ৰাঞ্জল, প্ৰত্যেকে কিন্তু তেওঁলোকৰ কাৰণে ৰাস উৎসৱ এক প্ৰকাৰ পৰম্পৰা। গোটেই দৃশ্যাংশ চাওক, সকলোৱে কিন্তু খুব আনন্দ উল্লাসেৰে প্ৰত্যেকগৰাকী যুৱতীয়ে ইয়াতে আচলতে মহাৰাসৰ যি ৰাসক্ৰিয়া, সেই ৰাসক্ৰিয়াৰ আখৰাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছে। কোনোগৰাকী মই অকণমান ভণ্টি এইফালে আগলৈ অহা যি ভাল হ'ব, কি লৈছা এইবাৰ চৰিত্ৰ কি? দৈৱকী। আৰু যদি এই মুহূৰ্তত আমি কথা পিছত পাতিম, যদি দৈৱকীৰ এটা সংলাপ এই মুহূৰ্তত নিউজ 18ৰ দৰ্শকৰ কাৰণে শুনোৱা হয়, খুব ধুনীয়া লাগিব। দাদা, কিবা সেইটো অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি। কিবা সেইটো মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত তুমি কলংক সানিছা দাদা। ধন্যবাদ। ধন্যবাদ জনাইছো। মই গোটেই পৰিৱেশটো প্ৰাঞ্জল চাওক, এয়াই হৈছে আচলতে শৰতৰ পূৰ্ণিমা ৰাতিৰ কাৰণে প্ৰস্তুতি, যে ভগৱান কৃষ্ণ বন্দনাৰে সকলো মুখৰ হৈ আছে। মই অকণমান যিহেতু ইয়াতে আখৰা চলি আছে, অকণমান উঠি আহিলে ভাল লাগিব। এই মুহূৰ্তত যদি অকণমান আগলৈ আহে, মই দৃশ্যাংশ দেখুৱাবলৈ মই সতীৰ্থক অনুৰোধ জনাম। খুব সুন্দৰভাৱে ইয়াতে মহাৰাসৰ আখৰা চলি আছে, খুব সুন্দৰ দৃশ্য। মই অকণমান আপোনাৰ ওচৰলৈ আহিছো। কেনেকুৱা প্ৰস্তুতি কেনেকুৱা চলিছে? মাজত মাত্ৰ আৰু 2টামান দিন বাকী আছে, কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি দেখিছে আপোনালোকে, খুব সুন্দৰভাৱে আমাৰ চলি আছে বৰ্তমান মহাৰাসৰ এটা দৃশ্য, সুন্দৰ গীত চলি আছে। কিছু অসুবিধাৰ সৃষ্টি হৈছে কেৱল কোভিডৰ বাবে, যিখন নতুন ছবি ওলাইছে তাৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে। তাৰ বাহিৰে বাকী আমাৰ প্ৰস্তুতি সুন্দৰভাৱে চলি আছে। দৈৱকীৰ সংলাপ শুনিলো, নিউজ 18ৰ দৰ্শক অধীৰ আগ্ৰহেৰে বাট চাই আছে। এই মুহূৰ্তত যদি এটা কংসৰ সংলাপ শুনা যায়, যিহেতু ৰাসৰ যিটো ফিল্ড, সেই ফিল্ডটো আহি গৈছে। হয়, মই নিশ্চয় চেষ্টা কৰিম কংসবধৰ কংসৰ এটা সংলাপ মই কৰিবলৈ চেষ্টা কৰিম। তীৰ্থগত চিন্তহৰ লিখে অতুপলি তোকে একেই জ্বালাতন, দেখা পাও হত হত স্বপ্ন বিভীষিকা, বাহি উঠে সন্মুখত মোৰ কেনে ভয়ংকৰ। কম সময় অমনীশ্বৰে হব পাৰে বিশ্ব ধ্বংস মোৰ ইচ্ছাতেই। কিন্তু সেই কংস আজি নিদ্ৰিত যেতিয়া অসহায় শিশুৰ লিখিলা, চাৰিওফালে বেৰি ধৰে সহস্ৰ শত্ৰুৱে, দেখা পাওঁ সেই অৱস্থাত দৈৱকীৰ সপ্তশী চিন্নকীৰ সহস্ৰ প্ৰজাৰ। কি উপায় মই পাওঁ পৰিত্ৰাণ, কি উপায় মই পাওঁ পৰিত্ৰাণ। কালকেতু দেশপতি সংকীৰ্ণ দল আক্ৰমণ কৰা, তাতালিকে আক্ৰমণ। ধন্যবাদ জনাইছো। নিশ্চয় দিগন্ত অলপ ৰখাইছোঁ আপোনাক। গোপিনীৰ যিহেতু নৃত্য চলি আছে, খোলতালৰ শব্দ আমি শুনিবলৈ পাইছোঁ, গীত শুনিবলৈ পাইছোঁ, সেইখিনি শুনিম আমি বিশেষকৈ। আমি ভাৱৰীয়াৰ কিছু ভাও দেখিলোঁ বা শুনিলোঁ, তেওঁলোকৰ কিছু সংলাপ,
কিন্তু আমি গীত নৃত্যৰ মাজলৈ যাম এবাৰ মাজুলীলৈ গৈছোঁ ভাস্কৰ জ্যোতি কটকী মাজুলীৰ গোপিনীসকল সাজু হৈছে গোপিনী নৃত্য কৰিবলৈ পৰিৱেশ চাব বিচাৰিছোঁ খোলতালৰ শব্দ শুনিব বিচাৰিছোঁ ভাস্কৰ হয় প্ৰাঞ্জল বৰ্তমান মাজুলীৰ আকাশ বৰ্তমান খোল তাল আৰু বাহিৰ অসমীয়া সুৰেৰে মুখৰিত হৈ পৰিছে আমি পোনে পোনে আখৰাৰ মাজলৈ লৈ গৈছোঁ ইয়াত বৰ্তমান দৃশ্য চলি আছে আৰু পোনে পোনে আমি আখৰা দেখুৱাবলৈ যত্ন কৰিম শুনৈ গোৱালিহঁত তহঁতে মোৰ কাৰণে মিছাতে লৱণী ধৰিছ কিয় তহঁতৰ কিন্তু ভাল নহ'ব কানাই মোৰ ঘৰত দধি দুগ্ধ মাখন কি নাই তোমাৰ যিহকে মন যায় শুন তাকে খাবা দেই আৰু আজিৰ পৰা এই গোৱালি পাৰলৈ কিন্তু তুমি কেতিয়াও নাহিবা শুনৈ ঢেপেচিহঁত তহঁতে মোৰ কাৰণে আজিৰ পৰা যদি মিছাতে লৱণী দিয় তহঁতৰ কিন্তু ভাল নহ'ব হয় প্ৰাঞ্জল এনেদৰে আচলতে খণ্ড খণ্ডকে দৃশ্যসমূহ আখৰা হৈ গৈছে আৰু আমি দেখুৱাই যাম পৰৱৰ্তী সময়ত বৰ্তমান এটা দৃশ্যৰ পাছত আনটো দৃশ্যলৈ যাবলৈ কিছু সময় প্ৰয়োজন হয় আৰু বৰ্তমান আজি এক গুৰুত্বপূৰ্ণ কথা মই আপোনাক জনাব বিচাৰিছোঁ যে আজি মাজুলীৰ যিমানখিনি ৰাস অনুষ্ঠিত হ'ব অৰ্ধশতাধিক ৰাস আৰু 20খন সত্ৰৰ প্ৰতিনিধিবৰ্গৰ লগত আজি উপায়ুক্ত মহোদয়ৰ এখন আলোচনা হৈছিলে আৰু ৰাজ্য চৰকাৰে যি ক'ভিড বিধি প্ৰদান কৰিছে এই ক'ভিড বিধি সকলোৱে মানি আজি ৰাস অনুষ্ঠিত কৰাৰ কথা তেওঁলোকে প্ৰকাশ কৰিছে আৰু সকলোৱে তেনেদৰে আচলতে প্ৰস্তুত হৈছে আৰু বৰ্তমান আমি এই মঞ্চৰে কিছু অংশ দেখুৱাব বিচাৰিম আপোনাক ইয়াত যিসকল কলা কুশলী এই কলা কুশলীয়ে বৰ্তমান ইয়াৰ ছেটিংছৰ কাম সম্পূৰ্ণ কৰি তুলিছে আৰু ৰাসত যিসমূহ ছেটিংছ ব্যৱহাৰ হয় এইসমূহ সম্পূৰ্ণ কৰি তুলিছে তাৰ পিছফালে যিখন আচলতে বৃন্দাবন আছে এইখন বৃন্দাবন তেওঁলোকে তৈয়াৰ কৰি লোৱা ইয়াত কোনো কৃত্ৰিমতা নাই এখন সঁচা বৃন্দাবনৰ দৰে তেওঁলোক তৈয়াৰ কৰি লোৱা হৈছে আৰু এইজোপা কদম গছ আৰু এই কদম গছজোপাতেই আচলতে কদম গছজোপাই এই সাক্ষী বহন কৰিছে এক ঐতিহ্যপূৰ্ণ অনুষ্ঠানৰ 62তম ৰাস এইবাৰ অনুষ্ঠিত কৰিবলৈ গৈছে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘই আৰু বৰ্তমান এই আখৰা চলি থকা আমি দেখুৱাই গৈছোঁ আৰু সাজু হৈছে আচলতে অন্য এক দৃশ্যৰ বাবে তেওঁলোক সাজু হৈছে আৰু কিছু সময় হয়তো প্ৰয়োজন হ'ব ইয়াৰ পাছতে বিভিন্ন কংসালয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন দৃশ্যসমূহ তেওঁলোকে অনুষ্ঠিত কৰিব একেই পৰিৱেশ মাজুলীৰ সৰ্বত্ৰ আৰু সকলো লোক আচলতে মাজুলীৰ প্ৰায় সংখ্যক লোকে এই ৰাসৰ লগত জড়িত আৰু সকলোৱে এই ৰাস উদযাপন কৰে আৰু আজিৰ পৰা শ্ৰী শ্ৰী আউনীআটী সত্ৰত পালনাম আৰম্ভ হৈছে যিহেতু আৰু পালনামক লৈ বৰ্তমান মাজুলীলৈ দেশী বিদেশী পৰ্যটকৰ আগমন ঘটিছে আৰু আমি বৰ্তমান ৰাসৰ এই মঞ্চৰ পৰাই
দেখুৱাই যাবলৈ চেষ্টা কৰিম পৰৱৰ্তী দৃশ্যসমূহ। নিশ্চয় ভাস্কৰ আৰু দিগন্ত দুয়োকে মই লাইনত ৰখাইছোঁ আৰু এক অনন্য ছেটিংছ ভাস্কৰে দেখুৱালে মাজুলী ৰাসৰ আৰু মাজুলী ৰাস বুলি ক'লে সকলোৰে মাজত এক বিশেষ পৰিৱেশ দেখিবলৈ পোৱা যায়। দেশী বিদেশী পৰ্যটক আহে। এইবাৰ অৱশ্যে বিদেশী পৰ্যটক সিমান এটা নহ'ব, বিগত সময়ত কৰোণাৰ পূৰ্বে যেনেধৰণে হৈছিল, কিন্তু আমি আশা কৰিছোঁ যে সকলো নীতি নিয়ম মানি বিধি বিধানসমূহ যিহেতু ইতিমধ্যে বান্ধি দিছে চৰকাৰ প্ৰশাসনে, সেইখিনি মানি যাতে ভক্তসকল বা যিসকল পৰ্যটক আছে বা দৰ্শক আছে তেওঁলোকে ৰাস চাবলৈ যায় আৰু সুন্দৰ সুন্দৰ এই দৃশ্যসমূহ উপভোগ কৰে, আধ্যাত্মিকতাত যাতে সকলো বুৰ যায়। লাইনত থাকক দিগন্ত আৰু ভাস্কৰ, আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই থাকিম, কিন্তু এইখিনিতে সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। নিউজ 18 অসম নৰ্থ ইষ্টত ৰাসৰ আগতীয়া বতৰা আমি আপোনালোকক দি আছোঁ। আখৰা চলি আছে বিভিন্ন প্ৰান্তত আৰু সুন্দৰভাৱে সকলোৱে আখৰাত অংশগ্ৰহণ কৰিছে। দিগন্ত হাজৰিকা আছে টিয়কৰ পৰা লাইভত। আকৌ এবাৰ কৈছোঁ দিগন্ত, আমি গোপিনীৰ নৃত্য দেখিছিলোঁ ইয়াৰ পূৰ্বতে যেতিয়া আপুনি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছিল। অলপ গীত মাত নৃত্যৰ মাজলৈ আমি সোমাই যাব বিচাৰিছোঁ। প্ৰাঞ্জল, আপুনি ঠিকেই কৈছে। ইতিমধ্যে যিহেতু মহাৰাসৰ যি আচলতে ভগৱান কৃষ্ণৰ ৰাসক্ৰিয়া, সেই ৰাসক্ৰিয়া চলি আছে। মই পোনে পোনে ৰাসক্ৰিয়াৰ মাজলৈ লৈ যাব বিচাৰিছো যে গোপীসকলৰ এই মুহূৰ্তত নৃত্যৰত অৱস্থাত আছে। তাৰ পিছত আমি কিছু কথা পাতিম। গীত নৃত্যৰ মাজলৈ ঘণ্টা সময়ৰ বাবে নিউজ 18 দৰ্শকক লৈ গৈছো। এয়া হ'ল টিয়কৰ মহাৰাসৰ পোনপটীয়া সম্প্ৰচাৰ। ধন্যবাদ জনাইছোঁ দিগন্ত হাজৰিকা। পুনৰ মাজুলীলৈ গৈছোঁ। আমি এই ৰাসৰ পোনপটীয়া সম্প্ৰচাৰ সমাপ্ত কৰিম। বহুকেইটা গুৰুত্বপূৰ্ণ বিশেষ বাতৰিও আছে, কিন্তু মহাৰাসৰ এই পূৰ্ণোদ্যমে চলোৱা প্ৰস্তুতিক লৈ সকলো আপ্লুত হৈ পৰিছে, উৎসাহী দেখা গৈছে আৰু সেইটো ভাল দিশ। ভাস্কৰ, কি দেখুৱাব অন্তিম পৰ্যায়ৰ এই পোনপটীয়া সম্প্ৰচাৰৰ? হয় প্ৰাঞ্জল, মই পূৰ্বে কৈছোঁ যে বৰ্তমান শিশুলীলাৰ এক দৃশ্য চলি আছে আৰু সকলো শিশুলীলাত ব্যস্ত হৈ পৰিছে আৰু তাৰ সমান্তৰালভাৱে ইয়াত যিসকল অভিনেতা অভিনেত্ৰী শিল্পী আছে, কলা কুশলী আছে, তেওঁলোকে বৰ্তমান এটা দৃশ্যৰ পাছত আচলতে আনটো দৃশ্য সাজু হ'বলৈ লৈছে। আৰু প্ৰাঞ্জল, মাজুলীৰ যি বৰ্তমান প্ৰাকৃতিক সৌন্দৰ্য, এই সৌন্দৰ্য ৰাসৰ সময়ত আচলতে চন্দ্ৰাৱলী নিশাৰ বাহিৰ অমীয়া সুৰে আচলতে গোপীসকলক কৃষ্ণৰ প্ৰেমত মতলীয়া কৰি তোলে আৰু গোপীসকলে কৃষ্ণৰ সেই স্বৰ্গীয় প্ৰেমৰ অনুভূতিত নৃত্য কৰি মহাৰাসৰ যি আনন্দ, যি অমীয়া যি সোৱাদ, এই সোৱাদ আমি দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াত বিভিন্ন লোক আছে, মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু কথা পাতিবলৈ চেষ্টা কৰিম। বিভিন্নজন লোকৰ লগত, কাজলদাৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। বৰ্তমান আপুনি এই সকলো দিশ চাই আছে আৰু বৰ্তমান কেনেদৰে কোনটো দৃশ্য আপুনি দেখে? এতিয়া আমি এতিয়া চৌধৰাটো ইতিমধ্যে শেষ হৈ গৈছে। এতিয়া আমি নন্দোৎসৱ, যিটো দৃশ্যৰ ওপৰত আমাৰ বিশেষ এটা নাম আছে, সেই নন্দোৎসৱৰ আখৰাটো কৰিম এতিয়া। আৰু এমাহজোৰা আমাৰ প্ৰস্তুতি প্ৰায় এতিয়া সম্পূৰ্ণ হোৱাৰ পথত। আমাৰ সকলো শিল্পী কলা কুশলীয়ে ব্যস্ত হৈ পৰিছে। আগন্তুক আমাৰ এই ৰাসোৎসৱটো কিমান সুন্দৰকৈ দৰ্শকৰ ওচৰত উপস্থাপন কৰিব পাৰোঁ তাৰ ওপৰত আমি গুৰুত্ব দিছোঁ। আৰু আমিও দেশ বিদেশৰ পৰ্যটকসকলক
যিসকল আমাৰ ৰাস উপভোগ কৰিব বিচাৰে তেখেতসকলক আদৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। তোমাক জনাইছোঁ এই মুহূৰ্তত যদি আপুনি দৃশ্যটো আৰম্ভ কৰি দিয়ে আমাৰ দৰ্শকে চাবলৈ সুবিধা হ'ব। আৰু প্ৰাঞ্জল আমি এই নন্দোৎসৱৰ আচলতে এই দৃশ্যটোৰ কাৰণে অকণমান সময় তেওঁলোকে লৈছিলে আৰু যিহেতু অকণমান সংগীতৰ যিসকল লোক এই লোকসকলে সংগত কৰাৰ কাৰণে অকণমান সাজু হোৱাৰ সময় লাগে, সেইকাৰণে বৰ্তমান অকণমান পলম হোৱা পৰিলক্ষিত হৈছে। আৰু তাৰ সমান্তৰালভাৱে প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে চন্দ্ৰাৱলী নিশা যি মাজুলীৰ যি সৌন্দৰ্য এই সৌন্দৰ্যই দুগুণ হয় আৰু তাৰ সমান্তৰালভাৱে ৰাসৰ যি মাজুলীৰ ৰাসৰ যি গৰিমা যি ঐতিহ্য এই ঐতিহ্যই আচলতে দুগুণ ৰূপ পায়। মই তোমাৰ পৰা যদি এটা ডাইলগ এটা বচন শুনিব। হয়, মই ৰাধাৰ বচন এফাকি মাতি দিছোঁ। শুনিলোঁ সকলো প্ৰভু চলনাৰ চল কৰা বচন তোমাৰ, গোপিনীৰ মন প্ৰাণ হৰি আনি কিয় দিছা প্ৰাণত আঘাত, সকলো প্ৰাণীৰে আধাৰ তুমি নিৰন্তা জগতৰ, সেয়েহে আহিছোঁ আমি মায়ামুগ্ধ মন্ত্ৰমুগ্ধ হৰিণীৰ দৰে তোমাৰ কাষলৈ, নকৰা বঞ্চিত প্ৰভু সৌদুজোৰ আতুল চৰণ, ঢালি দিছোঁ অন্তৰৰ সকলো কামনা আমাৰ। ৰাধাৰ ভাও কৰিছা, কেইবছৰ হ'ল ইয়াত অভিনয় কৰা? মই 8 বছৰ হৈ গ'ল। 8 বছৰ হৈ গ'ল। আৰু ৰাধাৰ বাহিৰে আৰু কি ভাও? মই গদ্যকী ভাও কৈছোঁ, মোহিনী পুতনাৰ ভাও কৈছোঁ। খুব ভাল লাগে, চবেই একেলগ হৈ মেলি বহুত এনেদৰে চবেই আখৰা কৰে, খুব ভাল লাগে। আৰু মই সকলো অসমবাসী তথা ভাৰতবাসীক ৰাসৰ আমাৰ মাজুলীৰ যি আনন্দৰ উৎসৱ ৰাস মহোৎসৱলৈ মই আমন্ত্ৰিত কৰিছোঁ। ধন্যবাদ। দৈৱকীৰ বচন এফাকি যদি নিশ্চয় ভাস্কৰ, আমি সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ, ধন্যবাদ জনাইছোঁ। এয়া হ'ল মাজুলীৰ পৰিৱেশ। এনেধৰণেই ৰাসৰ প্ৰস্তুতি চলিছে, আখৰা। আমি সম্পূৰ্ণ 20-25 মিনিট সময় এই আখৰাৰ কিয়দাংশ আপোনালোকৰ বাবে আগবঢ়ালোঁ। আশা কৰোঁ ৰাস এইবাৰ সফল হওক আৰু পূৰ্বৰ দৰে যিবোৰ পৰিস্থিতি আছিল সেই পৰিস্থিতিবোৰ নাশ হওক আৰু সকলোৰে জীৱনলৈ শান্তি আৰু আনন্দ উভতি আহক। ধন্যবাদ জনাইছোঁ। আমি বাতৰিত আৰু বহুকেইটা বিশেষ খবৰ আছে, ৰাজনীতিৰ খবৰ আৰু আন দিশৰ কেতবোৰ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিম, কিন্তু এইখিনিতে পুনৰ সময় বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। আপুনি চাই আছে দ্য প্ৰাইম শ্ব'। জনতা ভৱন তথা বিধানসভা চৌহদ উদং কৰি মুম্বাইলৈ ৰাওনা হৈছে বিজেপিৰ মন্ত্ৰী বিধায়ক, কিয়নো মুম্বাইত 3দিনীয়াকৈ অনুষ্ঠিত হ'ব বিজেপিৰ মন্ত্ৰী বিধায়কৰ বিশেষ কৰ্মশালা। ইতিমধ্যে দলীয় প্ৰশিক্ষণ ল'বলৈ মুম্বাইত উপস্থিত হৈছে কেইবাগৰাকীও মন্ত্ৰী বিধায়ক। উদং দিছপুৰ, মুম্বাইলৈ ৰাওনা বিজেপিৰ মন্ত্ৰী বিধায়ক। মুম্বাইত বিজেপিৰ 3দিনীয়া প্ৰশিক্ষণ। উদং হ'ল দিছপুৰ। শুকুৰবাৰৰ পৰা মুম্বাইৰ ৰামভাও মহালগিৰ প্ৰবোধিনীত প্ৰশিক্ষণ ল'ব দেশৰ সকলো বিজেপিৰ মন্ত্ৰী বিধায়কে। 3দিনীয়া প্ৰশিক্ষণ শিবিৰত ভাগ ল'বলৈ অসমৰ সকলো বিজেপিৰ মন্ত্ৰী বিধায়ক ইতিমধ্যে ৰাওনা হৈছে মুম্বাইলৈ। 14 নৱেম্বৰলৈকে হ'বলগীয়া এই প্ৰশিক্ষণত ভাগ ল'ব বৃহস্পতিবাৰে বিধায়ক হিচাপে শপত লোৱা সুশান্ত বৰগোহাঁই, ৰূপজ্যোতি কুৰ্মী, ফণীধৰ তালুকদাৰেও। পিছে কি প্ৰশিক্ষণ ল'ব, কি কৰিব নালাগে তাৰহে ৱাদিহ পোৱা নাই এই 3গৰাকী বিধায়কে। তাক লৈ মই একো জনা নাই, আমাক এতিয়া ট্ৰেইনিং দিব, কি ট্ৰেইনিং দিয়ে কি দিয়ে আহিহে ক'ব পাৰিম। এইটো এটা খুব ভাল গণতান্ত্ৰিক দেশত আৰু ৰাইজৰ বাবে আজি ভাৰতীয় জনতা পাৰ্টীৰ যি মূল মন্ত্ৰ দেশ সেৱা, ভাৰত মাতাৰ সেৱাৰ, এই লৈ পেলাই যিটো প্ৰশিক্ষণ, মোৰ দৃঢ় বিশ্বাস আমি যথেষ্ট আমি জ্ঞান লাভ কৰিম। মই আনন্দিত আৰু সৌভাগ্যৱান যেন অনুভৱ কৰিছোঁ যে মই যিকিয়ে এনেকুৱাকৈ প্ৰশিক্ষণ ল'বলৈ যাম আজি। সোমবাৰে বিজেপিৰ কাৰ্যালয়ত পোহৱালি কৰাৰ ধৃষ্টতা কৰা ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে চাফাই গালে সুহুৰি আৰু নাচক লৈ। ধেমালি ফূৰ্তি যিদিনাখন মানুহে দেৱালী পাতে সিদিনা ৰং ধেমালি কৰে, নাচে বাগে, বম মাৰে। আৰু মোৰো সুহুৰিটো বোলে বিখ্যাত হৈছিল ইলেকশ্যনত, মাৰিব দিলে এবাৰ মাৰি দিলোঁ, নাচিব দিলে এবাৰ নাচি দিলোঁ। নাচান বাগান কৰা মানুহ এতিয়া সমষ্টিবাসীৰ মোৰে নহয়, সমষ্টিবাসীৰ নাচানটো মই মাৰিছোঁ। মিত্ৰজোঁটৰ 5 বিধায়কৰ শপত গ্ৰহণত উপস্থিত থাকি মন্ত্ৰী, বিধায়ক, সাংসদৰ প্ৰশিক্ষণ শিবিৰত কি প্ৰশিক্ষণ দিব তাৰ বৰ্ণনা কৰিলে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই। 80% দিয়া হ'ব বিধানসভাৰ নীতি নিয়মৰ প্ৰশিক্ষণ, 20% থাকিব পঞ্চনিষ্ঠা, বিজেপিৰ আদৰ্শ আদি। আমি জানো এইসকল আমাৰ জনপ্ৰতিনিধিসকল আমাৰ নেতা, দে আৰ দ্য ফেচ অফ দি পাৰ্টি। গতিকে এই মুখাবিলাকে আমাৰ নেতৃত্বসকলে যদি গোটেই বিষয়বিলাকত আমাৰ নীতি, আমাৰ ৰীতি, আমাৰ স্থিতি
নীতি ৰীতি স্থিতিত যদি তেওঁলোকৰ স্পষ্টতা নাথাকে তেতিয়াহ'লে হয়তো কেতিয়াবা কিছু বিষয়ত তেওঁলোকে হয়তো ভ্ৰমিত হ'ব পাৰে হয়তো তেওঁলোকে ইয়াক হয়তো বেলেগ ধৰণে এওঁলোকে ইয়াক ইণ্টাৰপ্ৰেট কৰিব পাৰে সুযোগ থাকিব পাৰে সেইকাৰণে এওঁলোকক স্পষ্টতা দিব লাগে পিছে বিজেপিৰ নীতি আদৰ্শ এতিয়ালৈকে নুবুজা বা বুজিবলৈ চেষ্টা নকৰা ফণীধৰ তালুকদাৰ ৰূপজ্যোতি কৰ্মীহঁত সঁচাকৈয়ে প্ৰশিক্ষিত হ'বনে সেয়া সময়হে ক'ব প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মই 12 তাৰিখেও থাকিম 14টো থাকিম কিন্তু 13 তাৰিখে মই আকৌ দিল্লীত থাকিম কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট এদিন বিৰতিৰ পিছত পুনৰ লামডিং বনাঞ্চলত চলিল উচ্ছেদ অভিযান থেডং নলাৰ 150 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে পুৱাই দলে বলে নামিল হোজাই আৰক্ষী প্ৰশাসন প্ৰথম অৱস্থাত উচ্ছেদত বাধা প্ৰদান কৰিছিল যদিও পৰৱৰ্তী সময়ত নিজ ইচ্ছাই বেদখলীকৃত ভূমি এৰি আঁতৰি গ'ল বেদখলকাৰী মৰিলে ইয়াতে মৰিম বাচিলে ইয়াতে বাচিম আজি হ'ব ইলেকশ্যন আমি এইটো কাৰণে সাজু হোৱা নাই মৰিলে ইয়াত মৰিম বাচিলে ইয়াত বাচিম আৰক্ষী প্ৰশাসনৰ সন্মুখতে এই হুংকাৰ দিলে লামডিং বনাঞ্চলৰ এজন বেদখলকাৰীয়ে এদিন বিৰতিৰ পিছত পুনৰ লামডিঙত উচ্ছেদ চলাবলৈ আহিল হোজাই জিলা প্ৰশাসন লগত লৈ আহিল আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল প্ৰথম পৰ্যায়ৰ পিছত দ্বিতীয় পৰ্যায়তো শান্তিপূৰ্ণ উচ্ছেদৰ বাবে লামডিং বনাঞ্চলৰ থেডং নলাত দলে বলে নামিল আৰক্ষী প্ৰশাসনৰ লোক উচ্ছেদকাৰীৰ দল দেখা পোৱা মাত্ৰকে গৰজি উঠিল বেদখলকাৰী কোনো কাৰণতে বেদখলকৃত ভূমি এৰি যাবলৈ মান্তি নহয় এইসকল চাকমা সম্প্ৰদায়ৰ লোক আজি হ'ব ইলেকশ্যন আমি এইটো কাৰণে সাজু হোৱা নাই মৰিলে ইয়াত মৰিম বাচিলে ইয়াত বাচিম ইয়াত যদি যায় মোৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যতটো পুৰা শেষ হৈ যাব বাদ দি আছে কিবা মানুহ ভাত খাওয়া মানুহ কি চিৰু খাই বাচি থাকে নি 3 দিন ধৰি ইয়াত থকা মানুহ চিৰু দি আছে এক বস্তা চিৰু খাই কিনি মানুহ বাচিব পাৰে নি যাবলৈ পুৰা সাজু হৈ আছে কিন্তু মই যাম কিন্তু মোৰ নিৰাপত্তা কোনে ল'ব এইটো বিচাৰি কিনি যাম মই নিৰাপত্তা কোনে ল'ব আৰক্ষী প্ৰশাসনৰে তৰ্কযুদ্ধ কৰি বেদখলকাৰীয়ে উত্তপ্ত কৰি তুলিলে পৰিৱেশ বহু সময় ধৰি চলা আলোচনা তথা তৰ্কযুদ্ধৰ পিছত আৰক্ষী প্ৰশাসনৰ আশ্বাসত ভূমি এৰিবলৈ মান্তি হয় বেদখলকাৰীসকলে আমাৰ মানুহৰ কাৰণে যিটো মানে সংৰক্ষণ কৰিব এই মানুহ কোন আছে থেডং নলাত ভূমি দখল কৰি বসতি স্থাপন কৰি অহা লোকসকলক ডেকা বস্তিত দিয়া হৈছে থাকিবলৈ ঠাই যোনসকল মানুহ আমি কথা পাতি আছোঁ তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ পিনৰ পৰা তেওঁলোকক যোনটো জেগা দেখুওৱা হ'ল সেই জেগাটো এতিয়া পচন্দ হৈছে আৰু তেওঁলোকে তালৈ যাবলৈ এতিয়া ওলাইছে প্ৰস্তুত হৈছে এতিয়া বৰ্তমান ডেকা বস্তি আপোনালোকে নিশ্চয় গম পায় ডেকা বস্তিত আমি ঠাই টুকুৰা দেখাই দিছোঁ তেওঁলোকৰ পচন্দ হৈছে আৰু তেওঁলোকৰ কিছুমান সৰু সৰু যিমান থাকিব পাৰে সেইটো আমাৰ প্ৰশাসনৰ পিনৰ পৰা যেনেকৈ পৰা যায় যি আপোনাৰ ৰুলছ আছে সেইমতে যি পৰে সেইমতে নিশ্চয় কামখিনি কৰিব আৰক্ষী প্ৰশাসনৰ আশ্বাসৰ পিছতে বেদখলকৃত ভূমিৰ ঘৰ দুৱাৰ এৰি যাবলৈ ওলাইছে এইসকল চাকমা সম্প্ৰদায়ৰ লোক ইপিনে আপোন ঘৰখন এৰি যাব লগা হোৱাত উচুপি উঠিল বেদখলকাৰীৰ কণমানি সন্তানে উচ্ছেদৰ মাজতে কণমানি শিশুক বুজনি দিয়াৰ চেষ্টা চলালে একাংশ মাতৃয়ে মৰম লাগিছে বোলে আমাৰ জেগাটো যাব মন নাই আৰু সেইটো কাৰণে কান্দি আছে উল্লেখ্য যে বছৰ বছৰ ধৰি থেডং নলাত বাস কৰি আহিছিল চাকমা সম্প্ৰদায়ৰ প্ৰায় 55টা পৰিয়ালে কিন্তু ভূমি বেদখলমুক্ত কৰিবলৈ অহা আৰক্ষী প্ৰশাসনৰ লোকসকলক বাধা প্ৰদান কৰাত সৃষ্টি হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ অৱশ্যে আলোচনাৰ মাজেৰে সমাধান ওলোৱাত উচ্ছেদৰ বাবে হাতী জেচিপি ব্যৱহাৰ কৰিব লগা নহ'ল প্ৰশাসনৰ লোকে মুঠৰ ওপৰত থেডং নলাৰ 150 হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য লৈছে বন বিভাগে ইপিনে প্ৰশাসনে উচ্ছেদ চলাইছে ঠিকেই কিন্তু একে সময়তে চৰম অৱজ্ঞা কৰা হৈছে উচ্ছেদিত লোকৰ মানৱীয় দিশ ফলত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে উচ্ছেদিতসকলৰ মাজত হোজাইৰ পৰা প্ৰণৱ শৰ্মা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিজৰ দৰমহাৰ পৰা বঞ্চিত হৈছে বিটিআৰৰ 390 গৰাকী টেট শিক্ষক শিক্ষয়িত্ৰী মাহেকত মাত্ৰ 8000 টকা মাননি লৈ যোৱা 7 বছৰে কৰ্তব্য সম্পাদন কৰি আহিছে এইসকল শিক্ষক শিক্ষয়িত্ৰীয়ে কিন্তু বিগত 14 মাহে দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল শিক্ষাগুৰু
সুদীৰ্ঘ 14 মাহে নিজৰ দৰমহা লাভ কৰাৰ পৰা বঞ্চিত হৈছে BTRৰ 390 গৰাকী শিক্ষক শিক্ষয়িত্ৰী। 2013 চনত টেট উত্তীৰ্ণ হোৱা 3300 গৰাকী শিক্ষক শিক্ষয়িত্ৰীক 2015 চনৰ BTRৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখন নিযুক্তি দিয়া হৈছিল। সেই সময় ব্ৰিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে নিযুক্তি পত্ৰ প্ৰেৰণ কৰিছিল, যাৰ ভিতৰত 390 গৰাকী বৰ্তমান BTRত কৰ্মৰত হৈ আছে। তেতিয়াৰ পৰা এই 390 গৰাকী শিক্ষকে মাহেকত মাত্ৰ 8,000 টকা মাননি লৈ যোৱা 7 বছৰে কৰ্তব্য সম্পাদন কৰি আহিছে। প্ৰথম অৱস্থাত এইসকল শিক্ষক শিক্ষয়িত্ৰীক ছমহীয়া সময়সীমাৰ নিযুক্তি পত্ৰৰ জৰিয়তে নিযুক্তি প্ৰদান কৰা হৈছিল। পিছত 6 মাহৰ মূৰে মূৰে সময়সীমা বঢ়াই দিয়া হৈছে, কিন্তু আগষ্ট মাহত পুনৰ এই সময়সীমা বঢ়াই দিয়া হোৱা নাই, যাৰ বাবে এতিয়া অনিশ্চয়তাত ভুগিছে শিক্ষকসকলে। ইয়াৰ উপৰিও বৰ্তমান 14 মাহে এই 390 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ প্ৰাপ্য লাভ নকৰাত পানীত হাঁহ নচৰা অৱস্থা হৈছে। যোৱা 14টা মাহে দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এইসকল শিক্ষক শিক্ষয়িত্ৰী। 6 শিডিউল টেট অনুষ্ঠিত কৰিছিল, তাৰে ভিতৰত কিছুমান অসমলৈকে গুচি গ'ল আৰু আমি 390 গৰাকী শিক্ষক BTCত আছোঁ। আমাক মাননি হিচাপে মাহে 8,000 টকা দিছে। সেই পইচাখিনিও আমি সম্পূৰ্ণভাৱে এতিয়ালৈকে আদায় পোৱা নাই। এতিয়ালৈকে আমাৰ প্ৰায় 14 মাহৰ প্ৰায় নহয় 14 মাহৰ দৰমহা এতিয়ালৈকে পেণ্ডিং আছে। অসুবিধা হয়, ঘৰ চলোৱাটো অসুবিধা হয়। ইফালে নাহিলেও নহয়, স্কুলত আমি কেতিয়াবা খোজকাঢ়ি আহিব লগা হয়। BTC চৰকাৰখনে আমাক মানে ৰেগুলাৰ কৰিব নোৱাৰাৰ কাৰণে বেছিভাগেই BTCৰ বাহিৰতলৈকে গুচি গৈছে আৰু বৰ্তমানলৈকে আমি 390 জন আগৰ দৰে একে স্থিতিতে ৰৈ আছোঁ। কিন্তু বৰ্তমান চৰকাৰখনে প্ৰমোদ বড়ো ডাঙৰীয়া ছাৰলৈ মই অনুৰোধ কৰিছোঁ, কাবৌ কৰিছোঁ, যাতে এই সমস্যাখিনি আমাক সমাধান কৰি দিয়ে। কেৱল এয়াই নহয়, 4 গৰাকী শিক্ষকে ইতিমধ্যে অৰ্থৰ অভাৱত চিকিৎসা সেৱাৰ পৰাও বঞ্চিত হৈ আছে। এইসকল শিক্ষক শিক্ষয়িত্ৰী চৰকাৰলৈ আহ্বান, অতি সোনকালে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ লগতে দৰমহা বৃদ্ধি কৰি জীৱনটো যাতে সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰত সহায় আগবঢ়ায়। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰিসৰ বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অন্তৰ্ভুক্ত হ'ল নতুনকৈ 452 হেক্টৰ মাটি। বিশ্বনাথৰ মোনাবাৰী বাগিচাৰ 452 হেক্টৰ প্ৰস্তাৱিত এলেকা সামৰি ল'লে ব্যাঘ্ৰ প্ৰকল্পই। কিন্তু এই কথা মানি লোৱা নাই বিশ্বনাথৰ একাংশ লোকে। 452 হেক্টৰ ভূমিৰে কাজিৰঙাৰ 10ম সংযোজন। ভূমি হেৰুৱাৰ ক্ষোভত প্ৰতিবাদ বিশ্বনাথত। মোনাবাৰী চাহ বাগিচাৰ অৰ্ধেক অংশ 10ম সংযোজনত। ৰাজ্যবাসীৰ কাৰণে এটা ভাল খবৰ, পৰিসৰ বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ। অসম চৰকাৰ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ প্ৰচেষ্টাত নতুনকৈ 452 হেক্টৰ মাটি অন্তৰ্ভুক্ত হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্প। বিশ্বনাথৰ মোনাবাৰী বাগিচাৰ 452 হেক্টৰ প্ৰস্তাৱিত এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্তিত অনুমোদন জনালে ৰাজ্য চৰকাৰে। ইয়াৰ লগে লগে বিশ্বনাথৰ মোনাবাৰী চাহ বাগিচাৰ লগতে ইয়াৰ আশে পাশে বাস কৰা বহুলোকে হেৰুৱাব ভেটি মাটি। ইয়াকে লৈ বুধবাৰে মোনাবাৰী চাহ বাগিচাৰ অন্তৰ্গত কাঠনিবাৰীত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ লোকে। অসম চৰকাৰে লোৱা কাজিৰঙা 10ম সংযোজনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক। এসময়ত কাজিৰঙাৰ 6ষ্ঠ সংযোজনৰ অন্তৰ্গত বিশ্বনাথৰ একাংশ ভূমিক লৈ গঠন কৰা সংযোজনক কাজিৰঙাৰ 10ম সংযোজন হিচাপে ঘোষণা কৰে। 1962 চনতে ভূমি সংৰক্ষণ বিভাগে বৃক্ষৰোপণ কৰিছিল এই মাটিকালিত, কিন্তু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতলৈ অহা নাছিল সেই ভূমি। উল্লেখযোগ্য যে বহু সময়ত মোনাবাৰী অঞ্চলত দেখা গৈছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ জন্তুৰ বিচৰণ। এইটো আমাৰ বিশ্বনাথ ছাৰে মানে আমাৰ চাইল্ড কনজাৰভেশ্যন ডিপাৰ্টমেণ্টৰ মোনাবাৰী এপাৰচিয়েশ্যন বাগান বুলি এইটো আছিলে 452 হেক্টৰ। এইটো 1962ত অলপ বাগানৰ কামবিলাক এইটো আৰম্ভ কৰিছিলে। তাৰপিছত তাতে এইটো আমাৰ কাজিৰঙাৰ জীৱ জন্তুবিলাক বানপানী টাইমত তাতে এইটো ইউজ কৰি থাকিব আৰম্ভ কৰিছিলে। এইটো আমাৰ কাজিৰঙাক মানে এটা হেণ্ড অভাৰ কৰিব লাগে বুলি আমি আগতে এটা ৰিকুৱেষ্ট দি আছিলে। তেওঁলোক আমাক এইটো মাটি আগতে হেণ্ড অভাৰ কৰিলে, তথাপি এইটো ৰাষ্ট্ৰীয় উদ্যান হিচাপে মানে এইটো নটিফাই কৰা হোৱা নাছিলে। তো যোৱাকালি আমাৰ অসম চৰকাৰে এইটোকে 10 পেডিশ্যন হিচাপে কাজিৰঙাক নটিফাই কৰি দিয়া হৈছে। কাজিৰঙাৰ 10ম সংযোজনৰ বিৰোধিতা কৰিছে বিশ্বনাথৰ মোনাবাৰী কাঠনিবাৰীৰ একাংশ লোকে। তেওঁলোকৰ বহুতেই হেৰুৱাব লাগিব নিজৰ ঘৰ মাটি।
মোনাবাৰী চাহ বাগিচাৰ সমীপৱৰ্তী কাঠনিবাৰী, বিহুপুখুৰী, খেৰবাৰী, লাহৰীজান, ডেকাপথাৰ, মোনাবাৰী বস্তি, নিউ লাইন, হাতীবন্ধা, বাঁহবাৰী, তেলেঙনীয়া, ৰাংচালি, বটিয়ামাৰীৰ বৃহত্তৰ এলেকাৰ জনবসতিপূৰ্ণ এলেকাৰ গাঁও অন্তৰ্ভুক্ত হৈছে কাজিৰঙাৰ 10ম সংযোজনত। তো কাজিৰঙাৰ কাৰণে এইটো আমাৰ এইটো ভাল খবৰ, কিয়কি উত্তৰ পাৰত মানে এইটো আমাৰ দক্ষিণ পাৰত কেনেকৈ আমাৰ কাৰ্বি পাহাৰ আছে তেনেকৈ টাইপৰ মানে এইটো নেচাৰেল আইলেণ্ড এৰিয়াটো নহয়। আৰু ইফালে গোটেই এইটো গাঁও আৰু আছে, এইটো এটা এৰিয়া আছে, এইটো এটা নেচাৰেল এটা পেজ, বানপানী টাইমত মানে এইটো জীৱ জন্তুবিলাক মানে এইটো প্ৰটেকশ্যন ল'ব পাৰে। এইটো মাটি আমাৰ কাজিৰঙাৰ কাৰণে আমি মানে পাইছোঁ, এইটো কাৰণে আমি অসম চৰকাৰক মানে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তৰফৰ পৰা আমি ধন্যবাদ জনাইছোঁ। উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া বান্দৰডুবি, পালখোৱাৰ লগতে প্ৰস্তাৱিত দেওচুৰ সংৰক্ষিত বনাঞ্চল আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত মকুৱা চাপৰি এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংযোজন হিচাপে চলিত বৰ্ষত স্বীকৃতি দিছিল অসম চৰকাৰে। নগাঁও জিলাৰ অন্তৰ্গত দেওচুৰ, পালখোৱা আৰু দেওচুৰ প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলকে ধৰি 176 হেক্টৰ ভূমি, সপ্তম বান্দৰডুবিৰ 307 হেক্টৰ ভূমি, অষ্টম আৰু শোণিতপুৰ জিলাৰ জীয়াভৰলীৰ কাষৰীয়া নামেৰী ৰাষ্ট্ৰীয় উদ্যান সংযোগী মকুৱা চাপৰিৰ 2570 হেক্টৰ ভূমি নৱম সংযোজন হিচাপে ঘোষণা কৰিছিল। ইফালে 10ম সংযোজন ঘোষণা কৰাৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ 915 বৰ্গ কিলোমিটাৰৰ পৰা 925 বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পালে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ সহযোগত বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। BTCত 17 বছৰে শাসন চলোৱা BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে NIA আৰু CBI চলাই থকা তদন্তত কি ওলাইছে? হাগ্ৰামা মহিলাৰী জেললৈ যাবলগীয়া পৰিস্থিতি হ'ব নেকি? এই চৰ্চা চলাৰ সময়তে দিছপুৰত বৃহস্পতিবাৰে সৰব হৈ উঠিল BTRৰ মুৰব্বী প্ৰমোদ বড়ো আৰু উপ মুৰব্বী গোবিন্দ বসুমতাৰী। BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ ভৱিষ্যত কি? জেললৈ যাবলগীয়া হ'ব নেকি হাগ্ৰামা মহিলাৰী? এই সন্দৰ্ভত বৃহস্পতিবাৰে মুখ খুলিলে BTRৰ মুৰব্বী তথা UPPLৰ সভাপতি প্ৰমোদ বড়োৱে। বড়োৱে ক'লে, হাগ্ৰামাৰ বিৰুদ্ধে চলি আছে NIAৰ তদন্ত, হাগ্ৰামাৰ বিৰুদ্ধে চলি আছে CBIৰ তদন্ত। NIAৰ এটা ইনকুৱাৰী চলি আছে বা আগতে CBIৰ কিছুমান কেছ চলি আছে, সেইবিলাক আমি জানো, কিন্তু এতিয়ালৈকে কি পক্ষত আছে বা কি ষ্টেটাছত আছে সেইটো মই গম নাপাওঁ। মৰুভূমিত এসময়ত চলা অস্ত্ৰৰ ঝনঝননি আৰু হত্যাহিংসাৰ আঁৰত কোন? BTCত কাৰ পৃষ্ঠপোষকতাত চলিছিল হত্যাহিংসা? এই প্ৰশ্ন উত্থাপন কৰি প্ৰমোদ বড়োৱে ক'লে, কাৰোবাৰ হাত নথকাকৈ বন্দুক চলিব নোৱাৰে। বন্দুকৰ আঁৰত কোন? তদন্ত হ'বই লাগিব। বড়োলেণ্ডত যিটো অস্ত্ৰৰ ঝনঝননি, যিটো হত্যা হিংসাবিলাক হৈ গ'ল, ইয়াত কাৰোবাৰ নহয় কাৰোবাৰ হাতটোতো একদম নিশ্চয় থাকিব। কোনোবা নহয় কোনোবা ব্যক্তিৰ হাত থাকিবই, হাত নথকাকৈ বন্দুকটো চলিব নোৱাৰে, হয় নহয় জানো? বন্দুকটোতো হাৱাত নচলে না পানীত চলে, কাৰোবাৰ হাত থাকিবই লাগিব। গতিকে এই হাতখন কাৰ? এই যে AK-47 বিলাক যে ৰিকভাৰ হৈ আছে, ভাল ভাল অস্ত্ৰবিলাক যে ৰিকভাৰ হৈ আছে, এই অস্ত্ৰত লাগি থকা হাতখন কাৰ আছিলে? সেইটো ইনকুৱাৰী কৰাটো দেশৰ স্বাৰ্থত, ৰাজ্যৰ স্বাৰ্থত আৰু নাগৰিকসকলৰ ছিকিউৰিটিৰ স্বাৰ্থত এইটো ওলোৱাটো দায়িত্ব আছে। হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে এনেদৰে BTRৰ মুৰব্বী প্ৰমোদ বড়ো সৰব হৈ উঠাৰ সময়তেই BTRৰ উপ মুৰব্বী গোবিন্দ বসুমতাৰী উপহি নাথাকিল। বসুমতাৰীয়ে ক'লে, তদন্তত দোষী সাব্যস্ত হ'লে গ্ৰেপ্তাৰ কৰা হ'ব হাগ্ৰামাক। আইন সকলোৰে বাবে সমান। দোষী হ'লেতো তেওঁক এৰেষ্ট কৰা হ'ব, সেইটো আইন যিহেতু সকলোৰ কাৰণে সমান। হাগ্ৰামা এটা সময়ত BTCৰ চিফ আছিল বুলি তেওঁক ৰেহাই দিয়া নহ'ব, যদি প্ৰমাণ পোৱা যায় আইন ব্যৱস্থা তেওঁৰ ওপৰত নিশ্চয় হ'ব। ইপিনে মৰুভূমিত অস্ত্ৰৰ ঝনঝননিৰ বাবেই ৰাজনীতিলৈ প্ৰমোদ বড়ো আহিবলগীয়া হ'ল বুলি দাবী কৰে বড়োৱে। আজি ৰাজনীতিকত মই আহিব লগা হৈছে অকল এই হত্যা হিংসা বিভিন্ন সমস্যা থকাৰ কাৰণেহে মই ৰাজনীতিত আহিছোঁ, আদাৰৱাইজ মোৰ তেনেকুৱা নৰ্মেল পলিটিক্স কৰাৰ কোনো মোৰ উদ্দেশ্য নাই। উল্লেখযোগ্য যে বিজেপিয়ে বিগত BTRৰ নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ BPFৰ সৈতে মিত্ৰতা ছেট কৰিছিল, কিন্তু শাসকীয় বিজেপিৰে মিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈ অহৰ্নিশে চেষ্টা অব্যাহত ৰাখিছে হাগ্ৰামা মহিলাৰীয়ে। এই পৰ্যন্ত বিজেপিয়ে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা নাই হাগ্ৰামাক। এনে সময়ত প্ৰমোদ বড়োৱে কি কৰিব? বিজেপিয়ে যদি হাগ্ৰামা মহিলাৰীক মিত্ৰতাত লয় তেন্তে প্ৰমোদ বড়োৱে কৰিব কি? উত্তৰ দিলে বড়োৱে, মই নতুনকৈ পলিটিক্সত আহিছোঁ, গতিকে মোৰ এনেকুৱা কোনো বাধ্যবাধকতা নাই। কোনোবা ৰাজনীতিটো যদি মোৰ নীতিৰ বাহিৰত যায়, সেই ৰাজনীতিটো কৰাৰ কাৰণে মই কোনো বাধ্যবাধকতা নহয়। মই দেশৰ মানুহৰ ওপৰত, ৰাজ্যৰ কোনো নাগৰিকৰ ওপৰত বা BTR অঞ্চলৰ ৰাইজৰ যিটো চিন্তাধাৰা, ইয়াৰ বাহিৰত মই কেতিয়াও নাযাওঁ আৰু মোৰ নিজৰো ব্যক্তিগত এটা আদৰ্শ আছে, সেই আদৰ্শটো জলাঞ্জলি দি মই কোনোদিন কাম নকৰোঁ।
যদি কালি যদি হাগ্ৰামাৰ অন্তৰ্ভুক্তি বা হাগ্ৰামাৰ তেনেকুৱা প্ৰক্ৰিয়া এটা আৰম্ভ হয় মই যদি সেইদিনা ভাবোঁ কি বা মই জানো যে সেইটো আমাক ক্ষতি কৰিবলৈ গৈ আছে তেনেহ'লেতো মই সেইটো কেতিয়াও ছাপোৰ্ট নকৰোঁ কেমেৰাত সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম বাতৰি মাছলৈ উপ নিৰ্বাচনত জয়ী হৈ অহা 5 বিধায়কক অসম বিধানসভাৰ মজিয়াত শপত বাক্য পাঠ কৰোৱাই অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মিত্ৰজোঁটৰ 5 বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠানত কিন্তু লক্ষণীয়ভাৱে উপস্থিত নাথাকিল বিৰোধী কংগ্ৰেছ আৰু এআইডিএফৰ এজনো বিধায়ক বিৰোধী সিপিআইএমৰ একমাত্ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰেহে এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে উপ নিৰ্বাচনত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হৈ অহাৰ পিছত ইয়া বৃহস্পতিবাৰৰ দৃশ্য বিধানসভালৈ সমৰ্থক সতীৰ্থৰ সৈতে এনেদৰে আগবাঢ়ি আহিল মৰিয়নিৰ 9 বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী সদল বলে আহিল গোসাইগাঁৱৰ ইউপিপিএলৰ বিধায়ক জিৰণ বসুমতাৰী আৰু তামুলপুৰৰ ইউপিপিএলৰ বিধায়ক জলেন দৈমাৰী বিজেপিৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰ আৰু শেষত থাউৰাৰ বিজেপি বিধায়ক হিচাপে জয়ী হৈ অহা সুশান্ত বৰগোহাঁয়ে প্ৰৱেশ কৰে বিধানসভাত বিধানসভাৰ মজিয়াত পুৱা 11 বজাত আৰম্ভ হোৱা শপত গ্ৰহণ অনুষ্ঠানত প্ৰথমে ৰূপজ্যোতি কুৰ্মীয়ে শপত বাক্য পাঠ কৰে ইয়াৰ পিছত শপত বাক্য পাঠ কৰে ফণীধৰ তালুকদাৰ আৰু সুশান্ত বৰগোহাঁয়ে ইউপিপিএলৰ বিধায়ক জিৰণ বসুমতাৰী আৰু জলেন দৈমাৰীয়ে বড়ো ভাষাত শপত বাক্য পাঠ কৰে শপত গ্ৰহণ কৰিবলৈ আহি বৃহস্পতিবাৰে 9 বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে অদৃশ্যজনৰ পৰা লোভ মোহৰ পৰা আঁতৰত থাকিবলৈ আশীৰ্বাদ বিচাৰি সাংবাদিকক এনেদৰে ক'লে দিবাৰ মই নিশ্চয় খুব সততাৰে কেতিয়াও বিচলিত যেন মই হ'ব নোৱাৰোঁ মই সদায় ভগৱানক ঈশ্বৰক সদায় প্ৰাৰ্থনা কৰিছিলোঁ যে লোভ মোহ মায়া এই পৃথিৱীখনত কেতিয়াবা আমাৰো লোভ মোহ অহংকাৰ ক্ৰোধ এইবোৰে ক'ৰবাত আমনি কৰিব পাৰে ক'ৰবাত মোক অকণমান অসুবিধা দিব পাৰে যেন মই এইবোৰৰ পৰা আঁতৰি থাকি খুব সততাৰে নিষ্ঠাৰে মোৰ দায়িত্ব পালন কৰিব পাৰোঁ প্ৰভু তুমি কৃপা দৃষ্টি ৰাখিবা কৈ আহিছিলোঁ এআইডিএফ এৰি বিজেপিত যোগদান কৰি নতুনকৈ বিধায়ক হৈ অহা ফণীধৰ তালুকদাৰে সমষ্টি উন্নয়নৰ বাবে ডাঙৰ ৰিস্ক লোৱাৰ কথা সদৰি কৰিলে মনৰ ফিলিংছ মানে মোৰ উন্নয়নৰ ফিলিংছ মধ্য অসমত তেনেকুৱা সাহস ইমান নল'ব যে 2বাৰ হাৰি 3বাৰত মই লাভ কৰিছিলোঁ আৰু দেখিলোঁ যে সমষ্টিৰ একো উন্নয়ন নহ'ব সেইকাৰণে মই মাত্ৰ 3 মাহতে মই বিধায়ক ত্যাগ কৰিলোঁ আকৌ মই ভাৰতীয় জনতা পাৰ্টীৰ আদৰ্শত মই আপ্লুত হ'লোঁ আৰু ভাৰতীয় জনতা পাৰ্টীৰ হকে ইলেকশ্যন খেলি মই বিপুল ভোটত জয়লাভ কৰিলোঁ ইউপিপিএলৰ গোসাইগাঁৱৰ বিধায়ক হিচাপে জয়ী হৈ অহা জিৰণ বসুমতাৰীয়ে ৰাজ্যৰ আটাইতকৈ পিছপৰা সমষ্টি গোসাইগাঁওক উন্নত কৰাৰ মন বুলি সাংবাদিকক জনালে এনেদৰে আমাৰ 126খন যিটো সমষ্টি আছে তাৰে ভিতৰত গোসাইগাঁও সমষ্টিটো পিছপৰা সমষ্টি বুলি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যেতিয়া নিৰ্বাচনৰ প্ৰচাৰ কাৰণে গৈছিলে ইয়াত 4বাৰকৈ অধিকবাৰ তাত গৈছিল চকী কোণে চাইছে সঁচা হৈছে কি ইয়াত বহুত দিশত মানে পিছ পৰি আছে ৰাস্তা ঘাটকে আদি কৰি আপোনালোকে মানে ইয়াত বহুতো ধৰণৰ আছে আজিৰ তাৰিখতো আপোনালোকে শুনিলে অবাক পাব যে 28 নম্বৰ গোসাইগাঁও সমষ্টিৰ আজি কবটি 30% ইয়াত কাৰেণ্টে সাঙুৰি ল'ব পৰা নাই গাঁওবিলাকত গতিকে এইবিলাক সমস্যাটো আছে আকৌ আমাৰ কৃষকসকলৰ সমস্যা তাতেই আছে আমাৰ মহিলাসকলৰ সমস্যা আছে আৰু নিবনুৱা সমস্যাটো অকল আমাৰ 28 নম্বৰ সমষ্টিৰে নহয় অসম তথা ভাৰতবৰ্ষৰ এটা ডাঙৰ সমস্যা গতিকে এইবিলাকক কেনেকুৱা ধৰণৰ আমি একেলগে সাঙুৰি পেলাই ভাল এটা দিশো ল'ব পৰা যায় তাৰ কাৰণে চেষ্টা চলোৱা হ'ব তামুলপুৰৰ ইউপিপিএলৰ বিধায়ক জলেন দৈমাৰীয়ে শিক্ষা আৰু নিবনুৱা সমস্যা সমাধানত দিব গুৰুত্ব প্ৰথম লক্ষ্য আমি শিক্ষাৰ দিশত গুৰুত্ব সহকাৰে কাম কৰিম ইয়াৰ লগতে আমাৰ নিবনুৱা যি সমস্যা আছে নিবনুৱা সমস্যা সমাধান কৰাৰ কাৰণে 100% কাম কৰি যাম আনফালে কংগ্ৰেছ এৰি বিজেপিত যোগ দি পুনৰ দিছপুৰলৈ অহা সুশান্ত বৰগোহাঁইৰ অনুভৱ কেনে আৰু অনুভৱটো দুটা সুকীয়া যোৱাবাৰ এক্সাইটমেণ্টটো আৰু এইবাৰৰ মাজত দুটা পাৰ্থক্য যোৱাবাৰ আছিলে জিকি অহাৰ এটা ইচ্ছা আছিলে আৰু এইবাৰ যিহেতু ৰাইজ লগত আছিলে সেইকাৰণে জিকাটোৰ ক্ষেত্ৰত ইমান অসুবিধা নাছিলে কিন্তু এতিয়া কথা হ'ল যে যোৱাবাৰ যিহেতু আমি বিৰোধী দলত আছিলোঁ তেতিয়া চৰকাৰখনৰ বিৰুদ্ধে কি পৰিকল্পনা হ'ব সেইবিলাক পৰিকল্পনা কৰিছিলোঁ আৰু এইবাৰ যিহেতু চৰকাৰখনৰ এজন বিধায়ক হিচাপে জয়ী হৈ আহিছোঁ অনাগত দিনত সমষ্টিটো কেনেধৰণে উন্নয়ন কৰি লৈ যাম তাৰে এটা আশা লৈ এইবাৰ আহিছোঁ
বৃহস্পতিবাৰৰ শপত গ্ৰহণ অনুষ্ঠানত দিল্লী ভ্ৰমণত থকাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উপস্থিত নাথাকিল সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকা। মন্ত্ৰীসভাৰ সদস্য হিচাপে অতুল বৰা, ইউজি ব্ৰহ্ম, পৰিমল শুক্লবৈদ্য, অশোক সিংঘাল আৰু যোগেন মোহন উপস্থিত থাকে। কিন্তু লক্ষণীয়ভাৱে নৱনিৰ্বাচিত বিধায়কৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিল বিৰোধী কংগ্ৰেছ আৰু AIUDFৰ এজনো বিধায়ক। বিৰোধী CPIMৰ একমাত্ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰহে উপস্থিত থাকে। মই নাজানো কংগ্ৰেছ আৰু AIUDFে কিয় আজি এই শপত গ্ৰহণত অনুষ্ঠানত উপস্থিত হোৱা নাই, এইটো মোৰ জ্ঞাত নহয়। কিন্তু মই যিহেতু বিধানসভাৰ পক্ষৰ পৰা নিমন্ত্ৰণ পাইছোঁ যে আজি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব, আৰু মই এই গণতান্ত্ৰিক ব্যৱস্থাত যিহেতু গভীৰ আস্থা ৰাখোঁ আৰু সেই হিচাপে মোৰ উপস্থিতিটো প্ৰয়োজনীয় বুলি ভাবিয়ে মই ইয়াত উপস্থিত হৈছোঁ। ইপিনে শপত গ্ৰহণ কৰি ৰূপজ্যোতি কুৰ্মীয়ে বিৰোধী অখিল গগৈ আৰু আমিনুল ইছলামক আক্ৰমণ কৰিবলৈ গৈ জেললৈ যোৱা মানুহবোৰ মানসিকভাৱে ভাঙি পৰে বুলি উল্লেখ কৰে। বহুত মই জেলৰ ভিতৰত যোৱা মানুহক মই লগ পাইছোঁ। সেই জেলৰ ভিতৰত যোৱা মানুহবোৰ আধা পাগল হৈয়ে পৰে। মানে মইতো কোনোদিনে জেলৰ ভিতৰত গৈ পোৱা নাই। অখিল গগৈ জেলৰ পৰা ওলাই আহিছে। সেই জেলত থকা মানুহবোৰে ভালধৰণে খাব নাপায়, ভালধৰণে তেনেকুৱা চাগে বোধহয় TV চাব নাপায়, মুকলিকৈ ঘূৰিব নোৱাৰে, সেই তেনেকৈ পাগল হৈ পৰে। কেমেৰাত সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰিমগঞ্জৰ ৰাজপথত এইবাৰ মৃত্যুৰ কিৰিলি। বৈঠাখালত অটোৰিক্সা আৰু ট্ৰাকৰ মাজত সংঘটিত মুখামুখি সংঘৰ্ষত নিহত হ'ল 10জনকৈ ভক্ত। ছট পূজাৰ পৰা উভতি যোৱাৰ সময়তেই সংঘটিত হয় এই শোকাবহ পথ দুৰ্ঘটনা। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ এতিয়াৰ বাতৰিৰ পৰা। নমস্কাৰ। হৃদয় বিদাৰক, অতি শোকাবহ যি দৃশ্য অসম্পাদিত ৰূপত আমি আপোনাক দেখুৱাব নোৱাৰো। ছট পূজাৰ আনন্দৰ মাজতেই ভয়ংকৰ দুৰ্ঘটনা। ঘটনাৰ স্থান কৰিমগঞ্জৰ বৈঠাখা। পুৱা সংঘটিত এই পথ দুৰ্ঘটনাত শোকাবহ মৃত্যু সাৱটিলে পুৰুষ, মহিলা আৰু শিশুসহ 10জন লোকে। দেখেই আমি প্রথমেই আমি পাতারকান্দি থানার ওসিকে ফোন করলাম এবং লগে লগে সার্কেল অফিসার ম্যাডামকে ফোন করলাম, বিধায়ক মহোদয়কে ফোন করেছি। ফোন করে অতি সত্বর এখানে আসার জন্য এবং 108 এবং মেডিকেলের SDMO স্যারকে ফোন করেছি। সবাইকে মিলে মোটামুটি এই অবস্থাত আর তো কোনো কিছু করার ক্ষমতা নেই। ছট পূজা সামৰি ঘৰলৈ উভতি যোৱাৰ সময়ত কৰিমগঞ্জৰ অসম ত্ৰিপুৰা 8 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাবহ দুৰ্ঘটনাটো। অটোৰিক্সা আৰু চিমেণ্ট কঢ়িয়াই অনা ট্ৰাকৰ মাজত সংঘটিত এই দুৰ্ঘটনাৰ পাছতেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকৰ চালক হেণ্ডিমেনে। 10জন মানুহ আছিলে, 10জন মানুহৰে ঠাইতে মৃত্যু হৈছে আৰু তেওঁলোকৰ বডিজ এতিয়া ইতিমধ্যে আমি কৰিমগঞ্জ চিভিল হস্পিটেললৈ দি পঠাইছোঁ আৰু তাতে আমি ৰিকুৱেষ্ট কৰিছোঁ যে এজ আৰ্লি এজ পচিবল আমি PM-টো কৰাম আৰু গাড়ীখন Kumar Engineering Power Dealer now with free registration in